পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন। পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ উদ্যোগত হেঙালপাৰা নামঘৰৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয়। তদুপলক্ষে পুৱা পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ সভাপতি বিজয় শংকৰ নাথে পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপসভাপতি দিগন্ত মণি বৰাই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ, গছপুলি ৰোপণ আৰু দিহানাম প্ৰদৰ্শিত হয়। দিহানাম প্ৰদৰ্শনী উদ্বোধন কৰে শ্বহীদ স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মদন ডেকাই। সন্ধিয়া কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে। হেঙালপাৰাৰ পৰা সুনীল চহৰীয়াৰ সহযোগত নৱজিৎ শৰ্মাৰ ৰিপৰ্ট AN লাইভ। ছাত্ৰ কৰ্মচাৰীসকলকো আনিছোঁ। মই 1 মিনিট সময় আপোনালোকৰ মৌনপ্ৰশ্ন জনাবলৈ আহ্বান জনাইছোঁ। মৌনপ্ৰশ্ন আৰম্ভ। ওম শান্তি। মেরা যত গোপী তত কৃষ্ণ ভূয়া কৰি কিৰা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।